মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ প্ৰথমটো অনুশীলনী আৰম্ভ কৰিবলৈ ওলাইছোঁ। চোৱা, অনুশীলনী 2 এৰ প্ৰথম যিটো প্ৰশ্ন এতিয়া আমাক কি দিছে, সত্য নে সত্য লিখা। কেৱল সত্য হয় নে নহয় সেইটো আমাক কি লিখিব লাগে। চোৱা, 1ৰ 1ত আমাক কি দিছে, 0 এটা স্বাভাৱিক সংখ্যা। গতিকে এইটো কি হ'ব, সত্য হ'ব নে সত্য হ'ব? নিশ্চয় তোমালোকে জানা 0 এটা কি স্বাভাৱিক সংখ্যা নহয়, গতিকে এইটো কি হ'ব, অসত্য। স্বাভাৱিক সংখ্যাবিলাক কি 1ৰ পৰা ষ্টাৰ্ট হয়, যেনেকৈ 1 2 3 এইবিলাক কি হয়, স্বাভাৱিক সংখ্যা হয়, কিন্তু 0টো কি স্বাভাৱিক সংখ্যা নহয়। এতিয়া চাবা 1ৰ 2 নং প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত আমাক কি দিছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 হয়। 2 নম্বৰ এইটো সত্য হ'ব। আমি জানো কি পূৰ্ণ সংখ্যাবিলাক ষ্টাৰ্ট হয় ক'ৰ পৰা, 0ৰ পৰা। 0 1 2 3 এইফালে যিমান সংখ্যা আছে সকলোবিলাক কি পূৰ্ণ সংখ্যা। চোৱা, পূৰ্ণ সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হৈছে, 0ৰ পৰা, গতিকে ই আটাইতকৈ সৰু, গতিকে আমাক সেইটোৱে কৈছে, গতিকে এইটো কি হ'ব, সত্য। এতিয়া আমি 1ৰ 3 নং প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত আমাক কি দিছে, -11 এটা অখণ্ড সংখ্যা হয়, এইটো সত্য। আমি জানো কি 3 নংটো কি সত্য। আমি জানো কি সকলোবিলাক ঋণাত্মক সংখ্যা, সকলোবিলাক ধনাত্মক সংখ্যা আৰু লগতে 0 একেলগে কি হয়, অখণ্ড সংখ্যা হয়, গতিকে -11 এটা কি হ'ব, অখণ্ড সংখ্যা হ'ব। এতিয়া আমি 1ৰ 4 নং প্ৰশ্নটো সমাধান কৰি, এটা কি দিছে, সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এইটো সত্য নহয়, কাৰণ সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। 4 নম্বৰটো আমাৰ কি, অসত্য। ইয়াত কি কৈছে, সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা, কিন্তু -4 এটা কি অখণ্ড সংখ্যা হয়, কিন্তু ই কি পূৰ্ণ সংখ্যা নহয়। বা -2 এটা কি অখণ্ড সংখ্যা হয়, কিন্তু ই কি পূৰ্ণ সংখ্যা নহয়। এতিয়া আমি 1ৰ 6 নং প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত আমাক কি দিছে, অখণ্ড সংখ্যাবোৰে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে। এতিয়া আবদ্ধ ধৰ্মনো কি তোমালোকে জানিব লাগিব। ইয়াৰ বিষয়ে তোমালোকৰ কিতাপৰ 29, 30 আৰু 31 পেজত ভালকৈ দিয়া আছে ধৰ্মবিলাকৰ বিষয়ে। তে আবদ্ধ ধৰ্ম ইয়াত আমাক কি বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে কৈছে, গতিকে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম এনেকুৱা হ'ব যে, দুটা অখণ্ড সংখ্যাক আমি বিয়োগ কৰি এটা অখণ্ড সংখ্যা যদি পাওঁ, তেতিয়া আমি ক'ব পাৰিম যে সেইটো মানি চলে। যেনেকুৱা দুটা অখণ্ড সংখ্যা আমি যদি বিয়োগ কৰোঁ, চাবা 4ৰ পৰা আমি 4 কি অখণ্ড সংখ্যা, 4ৰ পৰা যদি 2 বিয়োগ কৰোঁ, তো কিমান পাওঁ, 2 পাওঁ। বা 5ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ, কি পাওঁ, 2 পাওঁ। বা যদি আমি -2ৰ পৰা যদি -3 বিয়োগ কৰোঁ, কি পাওঁ, -5 পাওঁ। তো চোৱা, দুটা অখণ্ড সংখ্যা আমি বিয়োগ কৰি আমি কি পাই আছোঁ, অখণ্ড সংখ্যাই পাই আছোঁ। চোৱা, দুটা অখণ্ড সংখ্যা আমি কি বিয়োগ কৰি কি আমি অখণ্ড সংখ্যাই পাই আছোঁ। এনেকুৱা যদি হয়, তেনেহ'লে এইটো কি আবদ্ধ ধৰ্ম মানি চলে। গতিকে আমাক প্ৰশ্নটো কৈছিল যে আবদ্ধ ধৰ্ম মানি চলে, গতিকে এইটো কি হ'ব, সত্য হ'ব। গতিকে 6 নম্বৰটো কি হ'ব, সত্য। এতিয়া আমি 1ৰ 7 নং প্ৰশ্নটো সমাধান কৰোঁ। চ' আমাৰ 1ৰ 7ত আমাক কি দিছে, পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। চাবা, এতিয়া ক্ৰম বিনিময় বিধিৰ বিষয়ে তোমালোকৰ কি 29, 30 আৰু 31 পেজত আছে, গতিকে তাতে চাই ল'বা এইটো হয় নে নহয়, চাই লওঁ ৰ'বা। 7 নম্বৰটো চাবা, পূৰ্ণ সংখ্যা আমাৰ যিকোনো দুটা উদাহৰণ লোৱাচোন। যেনেকুৱা পূৰ্ণ সংখ্যা আমি দুটা ল'লোঁ, আৰু এটা আমাক কি ক্ৰম বিনিময় বিধি কৈছে। ক্ৰম বিনিময় বিধি এনেকুৱা হ'ব, পূৰণ প্ৰক্ৰিয়া সাপেক্ষে এনেকুৱা হ'ব, A × B কৰিলে আমি যিমান পাম, B × A কৰিলে আমি সিমানে পাব লাগিব। যদি পাওঁ তেনেহ'লে মানি চলে। আমাক ইয়াত কৈছে কি মানি নচলে। আমি দুটা সংখ্যা ল'ম, এটা ল'লোঁ 2 আৰু এটা ল'লোঁ 3। 2 পূৰণ 3 কৰিলে আমি কি পাওঁ, 6 পাওঁ। আকৌ যদি 3 পূৰণ 2 কৰোঁ, তথাপি আমি কি পাওঁ, 6 পাওঁ। গতিকে দুয়োটা কি সমান হৈছে, গতিকে এইটো কি মানি চলে। কিন্তু আমাক ইয়াত কি কৈছে, মানি নচলে, গতিকে এইটো কি হ'ব, অসত্য হ'ব। এতিয়া আমি 1ৰ 8 নং প্ৰশ্নটো সমাধান কৰোঁ। চাবা, 1ৰ 8ত আমাক কি দিছে যে A B C যিকোনো তিনিটা অখণ্ড সংখ্যা। তে A B C যিকোনো তিনিটা অখণ্ড সংখ্যা যদি তোমালোকে লোৱা, যে A B C আমি যিকোনো তিনিটা অখণ্ড সংখ্যা এনেকৈ লওঁ, যে A ল'লোঁ 2, B ল'লোঁ 4 আৰু C ল'লোঁ 10, এনে যিকোনো ল'ব পৰা ল'লোঁ। এতিয়া আমাক কৈছে যে এইটো কি মানি চলে। এইখিনি সমান আমাক কি এইখিনি হ'ব বুলি কৈছে। তেতিয়া আমি চাওঁ হয়নে নহয়। তে প্ৰথমতে আমাক কি A হৰণ, চোৱা এইটো A, এইটো B, এইটো কি C। প্ৰথমতে আমাক কৈছে কি A হৰণ B হৰণ C। তে চোৱা, A ৰ ঠাইত আমি 2 বহাম, হৰণ 4 ব্ৰেকেট দিলোঁ, হৰণ C। Cৰ ঠাইত আমি কি বহাম, 10 বহাম। গতিকে চোৱা, ইয়াতে আমাক কি 2 হৰণ 4, 4ৰে আমি কি 2ক হৰণ কৰিব নোৱাৰোঁ, গতিকে এইটো আমি এনেকৈ লিখিব পাৰোঁ 2/4। ইয়াতে কি হৰণ চিহ্ন আছে, হৰণ চিহ্ন দিলোঁ। ইয়াতে কি আছে, 10। 10ৰ তলত একো নাই, মানে কি 1 আছে। গতিকে এইটো এনেকুৱা আছে, আমি হৰণক কি পূৰণ কৰিব পাৰোঁ। হৰণক যেতিয়া আমি এইটো পূৰণ কৰিম, চাবা 2/4 এইটো পূৰণ কৰিলে 10টো তলত আহিব, 1টো ওপৰত যাব। গতিকে এইটো আমাৰ কিমান আহিব, চোৱা
2 আমি 10 কাটো 5 বাৰ গতিকে ওপৰত 1 আছে আৰু তলত 4 5 গুণ কিমান 20 গতিকে আমাৰ আমাৰ লেফট হ্যান্ড সাইডত তোমাৰ কি আছে 1/20 আহিছে তারপর এই হৌফালে আবার কি 1/20 আহিব লাগিব তে চাও হয়নে নহয় a হরণ b হরণ c তো আমার a ঠাইত আমি কি বহাম 2 বহাম হরণ b ঠাইত কি বহাম 4 বহাম হরণ c ঠাইত আমি কি বহাম 10 বহাম তো প্রথমতে ব্র্যাকেটটো কৰিব লাগিব তে 2 হরণ ইয়াতে আমি কি লিখিম 4/10 আমি এতে কাটাকাটি কৰিব আৰু 2 এৰে 2 বাৰ 2 এৰে 5 বাৰ তেতে 2 ৰ তলত কি 1 আছে গতি আমি এটো কেনে লিখিব আৰু 2/1 ইনটু কি 5/2 এটো কি হৰণৰ ঠাইত পূৰণ কৰিছে কাৰণে এটো কি উল্টি গৈছে গতিকে 2 2 কেনসেল গতিকে আমাৰ এতে কি হৈছে 5 তে সো লেফট হ্যান্ড সাইডত আছিল 1/20 ৰাইট হ্যান্ড সাইডত কি বনাইছে 5 গতিকে আমাক পছত কৈছে এটো সমান এটো ইয়াতে কি সমান অখা নাই গতিকে আমাৰ কি এটো কি হ'ব অসত্য গতিকে 1 ৰ 8 টো কি হ'ব অসত্য এটা আমি 1 ৰ 9 টো কৰিম সোয়া 1 ৰ 9 আমাক কি দিছে x যিকোনো এটা অখণ্ড সংখ্যা হলে a * 0 কৰিলে আমি কি a পাম ইয়াতে x নহব ইয়াতে a হ'ব গতিকে প্ৰশ্নটো এনেকৈ হ'ব a যিকোনো এটা অখণ্ড সংখ্যা হলে a ৰ লগত শূন্য পূৰণ কৰিলে আমি কি পাম a পাম তো সোয়া a যিকোনো এটা অখণ্ড সংখ্যা যেন ধৰি লও যে a ঠাইত আমি ললো 5 তে আমাক কি কৈছে a * 0 তে 5 ৰ লগত শূন্য পূৰণ কৰিলে আমি কি পাম শূন্য পাম কিন্তু বাকি এটো কৈছে সোয়া ইয়াতে a ঠাইত 5 ধৰিছে গতিকে আমাৰ 5 আহিব লাগিছিল কিন্তু ইয়াতে 5 অহা নাই গতিকে এটো কি অসত্য 1 ৰ 9 নম্বৰটো কি হ'ব অসত্য হ'ব এতিয়া আমি কৰিম 1 ৰ 10 নম্বৰ 1 ৰ 10 আমাক কি হৈছে যে x যিকোনো এটা অখণ্ড সংখ্যা হলে x - x = 0 তে x যিকোনো এটা তুমি অখণ্ড সংখ্যা লোৱা যে x ৰ ঠাইত আমি এটা সংখ্যা ললো 5 তে আমাক এতে x ৰ ঠাইত আমি কি লিখছো 5 মানে x = কি 5 গতিকে আমাক প্ৰশ্নত কৈছে যে x - x কৰিলে আমি কি পাম 0 পাম তে সোয়া x ৰ ঠাইত কি 5 বহালো প্লাস মাইনাস ইয়াতে কি কৈছে x গতিকে কি বহাম 5 বহাম = 0 তে সোয়া 5 প্লাস মাইনাস কি মাইনাস 5 = 0 গতিকে সোয়া যে 5 ৰ পৰা 5 বিয়োগ কৰো 0 আহিব গতিকে 0 আৰু 0 কি সমান হৈছে গতিকে আমাৰ যেটো প্ৰশ্নত সুধিছিল এটো কি তেনেহলে সত্য গতিকে 1 ৰ 10 নম্বৰ প্ৰশ্নটো কি হ'ব 1 ৰ যেটো 10 নম্বৰ প্ৰশ্ন আছে হেতু কি হ'ব সত্য নিশ্চয় তোমালোকে 1 ৰ প্ৰত্যেকটো প্ৰশ্ন বহুত ভালদৰে বুজি পাইছা এতিয়া আমি 1 ৰ 2 নং প্ৰশ্নটো সমাধান কৰো এতিয়া আমি 1 ৰ 2 নং প্ৰশ্নটো সমাধান কৰো সো 1 ৰ 2 নং প্ৰশ্ন আমাক কি সুধিছে তলৰ কোনবোৰ পৰিমেয় সংখ্যা তে তলৰ কোনবিলাক পৰিমেয় সংখ্যা হয় হেবিলাক আমাৰ কি লিখিব লাগে তে চাবা আমাৰ এই যেটো সংখ্যা আছে -11.2 এটো কাম কি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিম এনেকুৱাকে এটো প্ৰকাশ কৰিব পাৰিম যে সোয়া প্ৰথমতে আমি দশমিক আছে 1 নং ঘৰত গতিকে 1 ৰ পিছত কেটা শূন্য দিম আৰু এটো কি দশমিক উঠাই লিখিম এনেকে 1 1 2 গতিকে এটো কি পৰিমেয় সংখ্যা হ'ব এটো যেহেতু p বাই q আকাৰত প্ৰকাশ কৰিব পাৰিছো গতিকে এটো কি পৰিমেয় সংখ্যা তেনেকে লিখিবা যে পৰিমেয় সংখ্যা বুৰ হল তো যিবিলাক পৰিমেয় সংখ্যা হয় ইয়াতে লিখিবা প্ৰথমতে -11.2 এটো কি পৰিমেয় সংখ্যা হ'ব এটো কেটা পৰিমেয় সংখ্যা হ'ব কাৰণ এটো কি p বাই q আকাৰত প্ৰকাশ কৰাই আছে গতিকে কি 4/19 টো এটা পৰিমেয় সংখ্যা হ'ব এটো হ'ব -17/3 এটো এটা কি পৰিমেয় সংখ্যা হ'ব 0.3 ওপৰত মাত্ৰা এটো এটা কি পৰিমেয় সংখ্যা হ'ব এনেকুৱা যিবিলাক সংখ্যা আছে এবিলাক কি পৰিমেয় সংখ্যা হয় কাৰণ 0.3 লিখি ওপৰত এনেকুৱা এটা মাত্ৰা দিলে তুমি ভাবিবা যে এই সংখ্যাটো ৰিপিট হৈছে এনেকুৱা 0.333 এনেকে আহি থাকিব এনেকুৱা যিবিলাক সংখ্যা ৰিপিট হয় এবিলাকো আমাৰ কি পৰিমেয় সংখ্যাৰ ভিতৰতে পৰে এনেকুৱা যিবিলাক সংখ্যা আছে √2 √3 এবিলাক কি অপৰিমেয় সংখ্যা হয় গতি এটা আমাৰ কি পৰিমেয় সংখ্যাৰ ভিতৰত পৰা নাই এটা কথা মনত ৰাখিবা ৰুটৰ ভিতৰত যিবিলাক সংখ্যা থাকে ৰুটৰ ভিতৰত থাকাবিলাক প্ৰায়বিলাকে অপৰিমেয় হয় কিন্তু কিছুমান পৰিমেয় হয় যেনেকুৱা √4 √9 √16 এবিলাক কি পৰিমেয় সংখ্যা হয় কিন্তু √2 এটা কি অপৰিমেয় সংখ্যা 100/101 এটো এটা কি পৰিমেয় সংখ্যা হবে এটো p বাই q আকাৰত আছে 22/7 এটো p বাই q আকাৰত আছে গতি এটো কি পৰিমেয় সংখ্যা √3 টো এটা কি অপৰিমেয় সংখ্যা 6/5 এটো এটা অপৰিমেয় সংখ্যা 1.001 এটো এটা কি পৰিমেয় সংখ্যা হবে এটো আমি কি p বাই q আকাৰত লিখিব পাৰো এটো এটা কি অপৰিমেয় সংখ্যা হ'ব কাৰণ সোয়া
দশমিক যিবিলাক সংখ্যা আছে এইবিলাক যদি শেষ হয় মনত ৰাখিবা দশমিক সংখ্যা তেতিয়াহে পৰিমেয় সংখ্যা হ'ব যদি দশমিক সংখ্যা শেষ হয় বা দশমিকৰ পিছত সংখ্যাবিলাক যদি ৰিপিট হয় তেতিয়াও কি পৰিমেয় সংখ্যা হ'ব চোৱা এইটোৰ দশমিক শেষো হোৱা নাই আৰু এইটো ৰিপিটো হোৱা নাই গতিকে এইটো কি অপৰিমেয় সংখ্যা এনেকুৱা যদি ৰিপিট হয় তেতিয়া কি হ'ব পৰিমেয় হ'ব এনেকুৱা যদি 0.252525 এনেকৈ যদি বাৰে বাৰে যদি ৰিপিট হৈ আছে 2525 বাৰে বাৰে ৰিপিট হৈ আছে এটা এটা পৰিমেয় সংখ্যা হ'ব কিন্তু এইটোত চোৱা কোনো ৰিপিট হোৱা নাই 0.3 তাৰপিছত 003 0003 কোনো ৰিপিট হোৱা নাই গতিকে এইটো কি অপৰিমেয় সংখ্যা এই সংখ্যাটো কি অপৰিমেয় সংখ্যা হ'ব এইটোতো কোনো ৰিপিট হোৱা নাই গতিকে এইটো এটা কি অপৰিমেয় সংখ্যা কিন্তু 0 এটা পৰিমেয় সংখ্যা এই 0টো কি পৰিমেয় সংখ্যা আৰু 0/5 এইটো এটা কি পৰিমেয় সংখ্যা হ'ব কাৰণ এইটো কি p বাই q ত আছে আৰু কি তলত আমাৰ q নটিকেলটো কি 0 আছে গতিকে এইটো কি পৰিমেয় সংখ্যাৰ ভিতৰতে পৰিছে তোমালোকে নিশ্চয় এই প্ৰশ্নটো ভালদৰে বুজি পাইছা যদি তোমালোকে এই ভিডিঅ' ঠিক অংকবিলাক বহুত ভালদৰে বুজি পাইছা তেনেহ'লে নিশ্চয় এই ভিডিঅ'ত এটা লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোকৰ লগতে বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি তুমি এই চেনেলটো প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাৰ বাটনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যন তুমি সোনকালে পাব পাৰা ধন্যবাদ